নমস্কাৰ 24/7 চাইৰকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ এবাৰ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু শীঘ্ৰেই 4-5 মেৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আজিৰ দিনটোত খদনৰ মজিয়াৰ এই কথা উল্লেখ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰু নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন জনাইছো সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ এটা ডাঙৰ খবৰ আজি জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা 4-5 মেৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু 4 পৰা 5 মেৰ ভিতৰত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আছে সম্ভাৱনা সদনত মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ ঘোষণা ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া সাজু হৈছে ৰাজ্য চৰকাৰ ইতিমধ্যে চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে পঞ্চায়তৰ নিৰ্বাচনৰ বাবে আৰু নিৰ্বাচন আয়োগে ঘোষণা কৰিলেই অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আজিৰ দিনটোৰ এটা অতিকৈ ডাঙৰ খবৰ কিয়নো ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰা হ'ব তাক লৈ বিভিন্ন ধৰণে দুমোজাত পৰি আছিল বিৰোধী দল আৰু বিৰোধী দলৰ পৰা চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছিল যাতে শীঘ্ৰেই ৰাজ্যত অনুষ্ঠিত কৰা হওক পঞ্চায়তৰ নিৰ্বাচন আৰু তাৰ মাজতে কালিৰ দিনটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে যে বিহুৰ পিছত যদি অৰ্থাৎ পঞ্চায়তৰ যি নিৰ্বাচন সেই নিৰ্বাচন অনুষ্ঠিত নহয় তেনেহ'লে এই বছৰত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত নহ'ব বুলি তেওঁ উল্লেখ কৰিছিলে আৰু যদি পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয় তেনেহ'লে শেষৰ দুটা পৰীক্ষাৰ মাজতে অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন কিয়নো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে আৰু ইয়াৰ মাজতে আজিৰ দিনটোত সদনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচন সন্দৰ্ভত 4 পৰা 5 মেৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে 4 পৰা 5 মেৰ ভিতৰত যদি পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ'লে এই বছৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আৰু ইতিমধ্যে নিৰ্বাচন আয়োগে যদি ঘোষণা কৰে 5 তাৰিখৰ আগত তেওঁলোকে যদি ঘোষণা কৰি দিয়ে তাৰিখ তেতিয়াহ'লে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে আৰু ৰাজ্যত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেই আশা কৰিছে এতিয়া ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব এই কথা উল্লেখ কৰিছে আজি সদনত এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকীয়ে কিয়নো বিৰোধী দলৰ তৰফৰ পৰা বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল যদি চৰকাৰৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নহয় তেনেহ'লে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ মাজতে আজিৰ দিনটোত এই খবৰ আহি পৰিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হওক এতিয়া শাসকীয় তথা বিৰোধী ৰাজনৈতিক দলসমূহ কিয়নো ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচন 4 পৰা 5 মেৰ ভিতৰত অনুষ্ঠিত হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা আৰু এই মুহূৰ্তত আমাৰ হাতত মন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যেহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মেৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম যিটো নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মেৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম যিটো নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মেৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম যিটো নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মেৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম যিটো নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মেৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম যিটো নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যেহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে
নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম কিন্তু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম কিন্তু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম কিন্তু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম কিন্তু নিৰ্বাচন যিহেতু আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন যিহেতু সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম